তো হোৱা বুলি আমি মানে শুনা পাইছোঁ, কিন্তু আমি খুব দুখ পাইছোঁ। আৰু তেখেতসকলক আমি এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ, যিহেতু আমি ৰাজনীতি হ'ল মানৱ সেৱা কৰিব লাগে, মানুহ মানে ভাল এটা সুস্থ পৰিৱেশ আনিব লাগে, ভাল চৰকাৰ আনিব লাগে, নিৰাপত্তা দিব লাগে। কিন্তু সেই দলৰ মানুহবিলাকে যিবিলাক এইটো অপপ্ৰচাৰ চলাই আছে, সেই মানুহবিলাকৰ ওপৰত কিয় এনেকুৱা হাৰাশাস্তি কৰি পেলাই বা বিভ্ৰান্তিৰ সৃষ্টি কৰি পেলাই কি ৰাজনীতি মানে আদায় কৰিব বিচাৰিছে? ইয়াৰ কাৰণে আমাৰ মাজত এটা মানে এইটো কুৱেশ্যন, এটা প্ৰশ্নৰ এটা মানে উত্থাপন হৈছে। আৰু এইটো চাওক, যোৱা 2020 চনত আমাৰ UPPL দলৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো এতিয়া চৰকাৰ চলি আছে, ইয়াৰ মূল উদ্দেশ্য আছিলে যে ইয়াত আমাৰ শান্তি স্থাপন হ'ব লাগে, ঐক্য এটা মানে কিবা কৰিব লাগে, মানুহ মাজত আনিব লাগে, আৰু লগতে প্ৰগতি আনিব লাগে। যোৱা 5 বছৰ ধৰি ইয়াত কোনো এটা অশান্তি হোৱা নাই, কোনো এটা উচ্ছেদ হোৱা নাই। আৰু সেইটো লৈ পেলাই আমাৰ মানে BTRৰ চিফ ডাঙৰীয়াই বহুতখিনি মানে ৰাইজৰ মাজত যিটো আশ্বাস দিলে, কথা ক'লে যে ইয়াত যেতিয়ালৈকে UPPL দলৰ চৰকাৰ থাকিব, ইয়াত কোনো এজন মানে কিবা নহ'ব, উচ্ছেদ নহ'ব। আৰু ইয়াত বৰঞ্চ মাটি বাৰী দিয়াৰ কাৰণে আজি বৈষম্যতি আঁচনি 1, 2 এইটো মানে মিছন এটা ওলাই পেলাই এতিয়া যিমান মানে ইয়াত ভিজিয়াৰ এইবিলাক মাটিবিলাক মানে বহবাস কৰি থকা বা কোনোবা মানে চৰকাৰী মাটি মানে বহবাস কৰি থকা, যাৰ মানে লেণ্ডলেছ মাটি আছে, মানে কিন্তু মাটি পাত্তা নাই, এইবিলাকৰ কাৰণে মাটি দিয়াৰ কাৰণে এইটো ব্যৱস্থা কৰি আছে। আৰু সেইটো সংক্ৰান্তত যিবিলাক মুছলিমীয় আমাৰ মাজত যিবিলাক শান্তি নিবিচাৰে, নিজৰ মানে ৰাজনীতিৰ স্বাৰ্থৰ কাৰণে UPPL দলৰ আকৌ আহিলে আমাৰ কোনো ইয়াতে মানে প্ৰভুত্ব নাথাকিব, আমাৰ সুবিধাখিনি নাপাব, এইটো ভাবি পেলাই খুব সম্ভৱ এইবিলাক ৰাইজৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণে এইবিলাক কথাটো মানে এতিয়া আমাৰ মানে প্ৰচাৰ কৰি আছে। অসমত বিভিন্ন ঠাইত উচ্ছেদ হৈছে, কিন্তু আমাৰ BTRত আমি খুব সুন্দৰকৈ আছোঁ। আৰু BTRৰ প্ৰমোদ বড়োৰ নেতৃত্বত বৰ্তমান আমাৰ BTR চৰকাৰ নেতৃত্বত আমি তেনেকৈ নজিৰ দেখা নাই, তেনেকৈ ভৱিষ্যত উচ্ছেদ হ'ব বা অশান্তি ইয়াত বাতাবৰণ সৃষ্টি কৰিব, সেইটো আমি কেতিয়াও দেখা নাই বা আমি সেইটো চিন্তাও কৰিব নোৱাৰোঁ। আৰু তেনেকৈ আমি বিচৰাও নাই। দীৰ্ঘদিন এই অঞ্চল আমাৰ এই অঞ্চলৰ যি পিছ পৰি আছিলে, সেইটো কাৰণে সংগ্ৰাম কৰি আমি সকলো জাতি জনগোষ্ঠী বহুত বছৰ আমি পিছ পৰি গ'লোঁ। আমি বৰ্তমান একত্ৰিত হয় এই আমি পিছ পৰি যোৱা আমি ফিল আপ কৰি আমি আগবাঢ়ি যাবহি বিচাৰিছোঁ। সকলো দিশতে আমাৰ শিক্ষা দিশতে হওক, বেপাৰ বাণিজ্য হওক, সামগ্ৰিক উন্নয়ন হওক, স্পৰ্টছ কালচাৰ, সকলো দিশতে কাম কৰি আছে। এই সময়ত আমাৰ কিছুমান ৰাজনৈতিক স্বাৰ্থত কিছুমান ব্যক্তি, কিছুমান মানে কি ক'ব, তেনেকৈ সমাজৰ মানে জামছ বুলি ক'ব লাগিব, তেখেতসকলে তেনেকৈ বিভ্ৰান্তি সৃষ্টি কৰিছে। আমাৰ BTRত তেনেকৈ মাইনৰিটি অঞ্চলত উচ্ছেদ হ'ব, ক'তবা উচ্ছেদ হ'ব। সেইদিনা ময়ো আমাৰ গাঁৱত গৈছিলে, মোৰ নিজৰ গাঁৱতো মানে উচ্ছেদ, মই ৰতেন্দ্ৰ দৈমাৰী বুলি উচ্ছেদ কৰিব, এনেকুৱা বিভিন্ন BPFৰ কৰ্মকৰ্তাসকলে তাতে অপপ্ৰচাৰ চলাইছে বুলি মই গম পাইছোঁ। আৰু ময়ো সেইটো অনুৰোধ জনাওঁ, ৰাইজে তেনেকৈ অপপ্ৰচাৰসকলক চিনাক্তকৰণ কৰিব লাগে আৰু ধৰি আমাকো জনাক আৰু আইনগতভাৱে ব্যৱস্থা ল'ব লাগে। কাৰণ তেখেতসকলে বিচাৰিছে নেকি বিগত দিনবোৰত যেনেকুৱা অশান্তি সৃষ্টি হৈছে, কনফ্লিক্ট হৈ গ'ল, এই পৰিস্থিতি তেখেতসকলে পুনৰাই বিচাৰে নেকি? UPPL চৰকাৰ তথা প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে BTCত কোনো ধৰণৰ উচ্ছেদ নচলে। তো দলৰ হাইকমাণ্ড, দলৰ মন্ত্ৰী এজনে কোৱাৰ পিছত ইয়াত আৰু কিবা ক'ব লগা আছে বুলি মই নাভাবোঁ। কিন্তু সংখ্যালঘু অধ্যুষিত অঞ্চলত এছাম BPF দলৰ নেতাই তথা কিছু সামাজিক নেতাই ৰাজনৈতিক উদ্দেশ্যত তেখেতসকলে বৰ্তমান দেখা পাইছে যে ৰাইজৰ মাজত যাব লগা তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ নাই আৰু তেনেকুৱা ধৰণৰ কোনো ভাল ইছ্যুও নাই। গতিকে এটা পন্থাই অৱলম্বন তেখেতসকলে কৰি আছে, ৰাইজৰ মাজত এটা বিভ্ৰান্তিকৰ সৃষ্টি কৰিব বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই পুনৰবাৰ চৰকাৰত আহিলে সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদ হ'ব বুলি যি অপপ্ৰচাৰ চলাইছে, ইয়াত
অকল গৰিহণাই নহয়, বিশেষকৈ ধনশিৰি সমষ্টিৰ কথাই কওক, মনাই চেৰফাং কওক, পাঁচনৈ চেৰফাঙেই কওক, বা ST সমষ্টিবিলাকত যিসকল সমষ্টিত মাইনৰিটি মানুহ আছে বা সংখ্যালঘু অধ্যুষিত অঞ্চল, গোমা সমষ্টি, ফকিৰাগ্ৰাম, মথনগুৰি, থুৰিবাৰী, শ্ৰীৰামপুৰ, চৰাইবিল, জমদুৱাৰ, যিসকল সমষ্টিত সংখ্যালঘু অধ্যুষিত বিশেষকৈ অঞ্চল, BPF দলৰ কেইজনমান দালাল আৰু সামাজিকভাৱে দায়িত্ব লোৱা BPF দলৰ এজেণ্ট, এখেতসকলে ৰাইজৰ মাজত এটা ভুৱা প্ৰচাৰ চলাইছে। প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ পুনৰবাৰ আহিলে উচ্ছেদ হ'ব। আচলতে এই কথাটো গ্ৰহণযোগ্য নহয়, যিহেতু দলৰ হাইকমাণ্ড, দলৰ মুৰব্বীয়ে কৈছে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ থকালৈকে BTCত এক লেচা মাটিও ক'ৰবাত উচ্ছেদ নহয়। আৰু সংখ্যালঘু মানুহখিনিক মই অনুৰোধ জনাম যে তেখেতসকলৰ কথাৰ ভিত্তিত তেখেতসকলে যিখিনি কথা কৈছে, এই কথাখিনি খুব প্ৰশংসনীয় আৰু আদৰণীয়। ইয়াত আমাৰ সমাজবিলাকত এনেকুৱা প্ৰব্লেম ক্ৰিয়েট কৰিব নালাগে যাতে এটা অশান্তি পৰিৱেশ সৃষ্টি হয়। এক কথাত ক'ব গ'লে 2020 চনৰ যিটো নিৰ্বাচন আছিল, এই নিৰ্বাচনত আমাৰ জাতীয় সংগঠনৰ কিছু লিডাৰে বা BPF দলৰ একাংশ দালালৰূপী নেতাই সমাজৰ মাজত, মাইনৰিটি মানুহৰ মাজত এটা ভুল প্ৰচাৰ চলাইছিলে যে 7.2, 7.1 দফাৰ জৰিয়তে, যি BTR ৰেকৰ্ডৰ 2টা দফা, এই দফাৰ জৰিয়তে মাইনৰিটি মানুহখিনিক EPPL চৰকাৰ আহিলে উচ্ছেদ কৰিব। 5টা বছৰ হৈ গ'ল, BTCত শান্তিৰ এটা পৰিৱেশ সৃষ্টি হৈছে। এঘৰ মানুহ বেঘৰ হ'ব লগা হোৱা নাই, মাইনৰিটি মানুহখিনি অশান্তি পৰিৱেশ ভোগ কৰিব লগা হোৱা নাই। শ্ৰীৰামপুৰৰ পৰা মাজবাটলৈকে মানুহখিনি শান্তিৰ এটা পৰিৱেশ পাইছে, শান্তিত বসবাস কৰিব পাৰিছে। গতিকে আমাৰ মানুহখিনিক মই বিশেষকৈ অনুৰোধ জনাইছোঁ যাতে কিছুমান এইসকল দালালৰ পৰা, এইসকল লিডাৰৰ পৰা অকণমান বাছি চলে। কাৰণ এইসকল লিডাৰে কেতিয়াও নিবিচাৰে সমাজৰ পৰিৱেশটো ভাল পৰিৱেশ হৈ থাকক। ভাল পৰিৱেশ হৈ থাকিলে ৰাজনৈতিক যিটো অভিসন্ধি, ৰাজনৈতিক যিটো ইস্যু, পলিটিকেল এজেণ্ডা তেওঁলোকৰ নচলে। আমাৰ স্পেচিয়েলি মাইনৰিটি এলেকাত এইটো ইভেকশ্যন বা ইয়াত উচ্ছেদ কৰাৰ উদ্দেশ্য লৈ পেলাই আমাৰ সমাজত বিশেষ মানে কেইজনমান মুছলিমীয়া ব্যক্তিবিলাকে নিজৰ ৰাজনীতি স্বাৰ্থৰ কাৰণে ইয়াত উচ্ছেদ হ'ব, UPPL চৰকাৰ আহিলে আকৌ উচ্ছেদ হ'ব, এইকাৰণে মানে এইবিলাক প্ৰচাৰ কৰি পেলাই মাইনৰিটি মানুহবিলাক যিবিলাক সজা একদম মানে গাঁৱত অঞ্চলত থাকে, খুব ভিতৰুৱা অঞ্চল, লেখা পঢ়াও কম, এইবিলাক মানুহবিলাকক মাজত এটা ভয় আশংকা এনেকুৱা দেখুৱাই পেলাই মানুহ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। ইয়াত আমাৰ কেইজনমান এনে জাতীয় সংগঠনৰ মানে নেতাবিলাকো তাৰে জড়িত।